বান্ধি ধৰি বাৰী উভাৰিয়া বাৰম্বাৰ ভৱ আদিত্য কবিৰ ভদ্ৰে তাত পাছে পৃথিৱীত পৰিল সমকে দেখি আছে অকুদ্ৰে চকু দুই তাৰ পেলাই লায়ো ভালি বান্ধে সমে মূৰ্ছা গয়া থাকিল পৰি এই যজ্ঞভূমিত এতিয়া যিটো তাণ্ডৱ চলাই আছে শিৱ সেনানীসকলে ভাবিলে আচৰিত লাগে চাওকচোন বাৰু ঋষিমুনি সমস্তৰ লগত দক্ষৰ এক মহা সংযোগ আছিল কাৰণে আজি ঋষিমুনিসকলৰ এইটো অৱস্থা ভৃগুমুনিৰ জৰিয়তে এইটো অৱস্থা হৈছে তাৰোপৰি কি হৈ গ'ল যে দেৱতাসকলৰ মাজত শ্ৰেষ্ঠ দেৱ হৈছে আদিত্য যদিও ইন্দ্ৰৰ জৰিয়তে স্বৰ্গৰ সিংহাসনৰ অধিকাৰটো দিয়া হৈছে এই প্ৰকৃতিত কিন্তু শ্ৰেষ্ঠ শক্তি দেৱসকলৰ ভিতৰত আটাইতকৈ বেছি কাক দিয়া হৈছে সূৰ্যক দিয়া হৈছে সেই সূৰ্যৰ 10টা ৰূপ 12টা ৰূপ যাক দ্বাদশ আদিত্য বুলি কোৱা হৈছে সেই দ্বাদশ আদিত্যৰো নিজস্ব এটা এটা তেওঁলোকৰ পৰিচয় আছে সেই পৰিচয় অনুসাৰে সেই দ্বাদশ আদিত্য এই দক্ষ যজ্ঞত তেওঁলোক সমবেত হৈ আছিল আৰু দক্ষক তেওঁলোকে সহযোগ কৰি আছিল তাৰ বিনিময়ত এতিয়া কি হৈ গ'ল সেই দ্বাদশ আদিত্য পলাই পত্তং দিবৰ কাৰণে বাধ্য হৈছে তেওঁলোকৰ অৱস্থা বেয়া হৈছে গতিকে এই কাৰণতে এই যুদ্ধখন একপক্ষভাৱে শিৱই নিজৰ শক্তিৰে তাণ্ডৱ চলাই এটা মহালীলা কৰি আছে ইয়াত ব্ৰহ্মা আৰু বিষ্ণুৱে বা সমস্ত জগতে মুখ হৈ থকাৰ বাহিৰে কোনো উপায় নাই গতিকে ইয়াৰ আগতে এটা মহাতত্বৰ কথা আমি ক'ব লাগিব যে কিবা এটা কৰ্ম যদি আমি কৰি সাধন কৰিব লাগে তেতিয়াহ'লে আমি তিনি দেৱৰ তিনি শক্তিক আমি নিশ্চয় সন্তুষ্ট কৰিব লাগিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ তিনি শক্তিক যদি আমি যদি জড়িত কৰাব নোৱাৰোঁ যজ্ঞ কেতিয়াও সফল হ'ব নোৱাৰে গতিকে কিবা কাৰণত যদি তিনিজনৰ ভিতৰত এজনো যদি অসন্তুষ্ট হয় সেই যজ্ঞৰ ফল কেতিয়াও আমি লাভ কৰিব নোৱাৰোঁ গতিকে অসন্তুষ্ট দেৱজনে যদি কিবা এটা যদি তেওঁ শক্তি প্ৰদৰ্শন কৰে বাকীসকলে মুখ হৈ চাই থকাৰ বাহিৰে তেওঁলোকৰ কৰ্ম কৰিব লগা একো নাথাকে বিষ্ণুৱে যেতিয়া লীলা কৰি থাকে ব্ৰহ্মা আৰু শিৱই বিষ্ণুৰ লীলাত মোহিত হৈ মুখ হৈ থাকে ঠিক তেনেকৈ শিৱই লীলা কৰিলে বিষ্ণু আৰু ব্ৰহ্মাই ঠিক তেনেদৰে শিৱৰ লীলাটো চাইহে তেওঁলোকে এক প্ৰকাৰে মোহিত হৈ থাকে ব্ৰহ্মাই যদি কিবা এটা সৃষ্টি কৰ্মত যদি আশ্চৰ্যজনক কিবা এটা লীলা কৰি থাকে শিৱ আৰু বিষ্ণু তেতিয়া মুখ হৈ থাকে আজি এই অৱস্থাত শিৱক অবাধ স্বাধীনতা দিয়া হৈছে যে তুমি তোমাৰ শক্তি কেনেদৰে প্ৰকাশিত কৰা প্ৰভাৱিত কৰা কৰি থাকা তোমাৰ শক্তিৰ জৰিয়তে জগতে বুজিব লাগিব যে আচলতে কাৰ দুখ কাৰ ত্ৰুটি আত্ম উপলব্ধি জগতে কেনেকৈ কৰে এই মুহূৰ্তলৈকে ৰৈ আছে এতিয়া ভগ আদিত্যকে কৰি সমস্তবিলাক সেই দক্ষ যজ্ঞত পতিত হোৱাৰ ক্ষেত্ৰত আমি এটা কথাই এটা ৰহস্যই আমি বুজিব লাগিব সাধু সন্ত মহন্ত গুণ ধাৰণ যিমান শক্তি আমাৰ দেহৰ মাজত নাথাকক কিয় যদি অসতৰ সংগত যদি সেই শক্তি যদি আমি নিহিত কৰাব লাগে তেতিয়াহ'লে আমি তাৰ পৰিণাম ভুগিব লাগিব স্বয়ং ভৃগুমুনি আজি পৰিণাম ভুগিবৰ কাৰণে তেওঁ বাধ্য হৈছে তেওঁ জানে যে কোনটো ভুল কোনটো শুদ্ধ কিন্তু তথাপিও তেওঁ কৰ্মখিনি কৰিবলৈ যাওঁতে তেওঁ বাধ্যস্থাত্ৰৰ দৰে দক্ষৰ প্ৰতিটো আজ্ঞা মানিব লগা হোৱাৰ কাৰণত যে ভৃগুমুনিকে আদি কৰি সমস্ত জগতৰ জীৱবিলাকক
ভকতবিলাকক কিবা নহয় কিবা এটা যদি বিষয়ৰ সূত্ৰত আমাৰ মন বুদ্ধি যদি নিমজ্জিত হৈ থাকে, ভগৱন্তে তাহি সুযোগ গ্ৰহণ কৰি দুখাদুখৰ সূত্ৰখিনিৰ জৰিয়তে কৰ্মফল ভোগাৰ এটা ব্যৱস্থাৰ মাজেৰে এনেকুৱা এটা সন্ধিখনলৈকে লৈ আহি নিজৰ আত্মবুদ্ধিক শুদ্ধি কৰাৰ এটা সুযোগ সুবিধা ভক্তসকলক প্ৰদান কৰে। গতিকে এই তত্ত্বৰে এতিয়া চলি আছে। শিৱৰ এই মহাশক্তিৰ সমস্ত জগত স্থবিৰ হৈ আছে, সকলোৱে ভয়ত সন্ত্ৰাসিত হৈ আছে। এই শিৱই কেতিয়া শান্ত ৰূপ ধাৰণ কৰিব, শিৱৰ সেনানীসকলৰ তাণ্ডৱ কোন মুহূৰ্তত স্থবিৰ হৈ ৰ'ব, তাৰে বাঞ্ছা যেন এতিয়া কৰিব লগা অৱস্থালৈকে আহি আছে। কৃষ্ণ বীৰভদ্ৰৰ মহাক্ৰোধৰ এটা কাৰণ তেওঁ বিচাৰি পাইছে। কাৰণ এই ভগ আদিত্যই এদিন দক্ষক চকুৰ ইংগিতেৰে তেওঁক যেন আদেশ দিছিল বা সন্মতি দিছিল যে তুমি শিৱক অভিশাপ দিয়া। দক্ষই সেইকাৰণে এটা সময়ত সেই শিৱক অভিশাপ দিবলৈ বাধ্য হৈছিল বা তেওঁ সাহস পাইছিল, যাৰ কাৰণত আজি এই বীৰভদ্ৰই তেওঁৰ দুই চকু উভালি দি তেওঁক অন্ধ কৰি দিব পৰা এটা অৱস্থালৈকে আহিছে। গতিকে কৰিলন্ত প্ৰতিকাৰক সেই মন্য শাৰী সেহি নয় বীৰভদ্ৰে পুষাদিত্যৰ দুয়ো পাৰে দান্ত শৰাই লন্ত নিৰন্তৰ। দক্ষক শিৱক অভিশাপ দিয়াৰ সময়ত পুষা আদিত্যই দুয়ো পাৰে দাঁত তেওঁ মানে উলিয়াই এটা তাচ্ছিল্যপূৰক এটা হাঁহি তেওঁ দিছিল। গতিকে এইকাৰণে তেওঁ দুয়ো পাৰে দাঁত শৰাই দিছে। ইয়াৰ পিছত এতিয়া শিৱৰ মূল যি মহা শত্ৰু বুলি পৰিগণিত হৈছে এই সময়ত এতিয়া দক্ষক ধৰিবৰ কাৰণে বীৰভদ্ৰ আগুৱাই গৈ আছে। এই মুহূৰ্তলৈকে বীৰভদ্ৰই সমস্ত
বা শিৱ সেনানীসকলে দক্ষ যজ্ঞ লগ্নবদ্ধ কৰি আছে, কিন্তু মুখ হৈ চাই আছে দক্ষ। এতিয়া তেওঁ কি কৰিব? কংসবধৰ আগমুহূৰ্তত যেনেকৈ কংসৰ সমস্ত অনুচৰবিলাকক এফালৰ পৰা ধ্বংস কৰি যোৱাৰ সময়তো কংসই একো কৰিব পৰা নাছিল। তদ্ৰুপ আজি দক্ষৰ সন্মুখতে দক্ষৰ সহযোগী সমস্ত দেৱতাসকলকে হওক, ঋষিমণিসকলকে হওক, সমস্তকে নানান ধৰণৰ দুৰ্গতি কৰাৰ সময়তো দক্ষই কেৱল চকু মেলি চাই থকাৰ বাহিৰে, মুখ মেলি চাই থকাৰ বাহিৰে কৰিব লগা তেওঁ একো নাছিল। এতিয়া এই সন্ধিখনত তেওঁ হয়তো হতবাক হৈ আছে যে মই এতিয়া কি কৰিম। সৰ্বশক্তিমন্তজনৰ অন্তৰত যেতিয়া নিজৰ কৰ্মদোষৰ বেদনাখিনিয়ে যেতিয়া তেওঁক কাবু কৰি থাকিব, তেওঁৰ জ্ঞান বুদ্ধি শক্তি সমস্ত লোপ পাই যায়। গতিকে আজি যেন দক্ষৰ তেনেকুৱা এটা অৱস্থা হৈছে। নহ'লেতো দক্ষইটোতো আগুৱাই ৰাখি তেওঁলোকৰ লগত যুদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিৰুপায় হৈ চাই থকাৰ বাহিৰে যেন কৰিব লগা একো নাই। মনতে তেওঁ সেইটো অপৰাধবোধ তেওঁ মনত আহিছে যে আজি মোৰ কাৰণে আজি এই নিৰ্দোষী সমস্তবিলাকৰ এই দুৰ্দশাটো হৈছে। এতিয়া তাৰ দুখ সেইসকলৰ নহয়, তাৰ দুখ তেওঁ নিজে হয়তো মূৰ পাতি ল'ব লগা অৱস্থা হৈছে। সেইকাৰণে তেওঁৰ সাহসো লোপ পাই গৈছে, বলো লোপ পাই গৈছে, চিন্তা শক্তিটো এটা কিবা নহয় কিবা এটা তাত প্ৰভাৱ পৰিছে। আহক এতিয়া দক্ষক তেওঁ দুয়ো হাতে সাৱটি ধৰি বীৰভদ্ৰই কিনো লীলা কৰিবলৈ আৰম্ভ কৰে। কৃষ্ণ চাৰুণী বন্ধই হেন দেখি বীৰ ভদ্ৰ পৰম বিস্ময়। এতিয়া বীৰভদ্ৰই অতি মহাক্ৰোধেৰে দক্ষক যেতিয়া পিছ হাত কৰি সাৱটি ধৰি ল'লে, তাৰপিছত চিট কৰি মাটিত পেলাই ল'লে। পেলাই লোৱাৰ পিছত তেওঁৰ বুকুৰ ওপৰত উঠি এতিয়া তেওঁৰ প্ৰধান অস্ত্ৰ, ইমান তীক্ষ্ণতৰ অস্ত্ৰ, সেই তীক্ষ্ণতৰ অস্ত্ৰৰ শত্ৰুক নিমিষতে নিষেধ কৰি দিব পাৰে। সেই অস্ত্ৰৰ নাম হৈছে হেতী। হেতী নামৰ এই শিৱৰ অস্ত্ৰৰে তেওঁক যিমানেই লেপিবলৈ যত্ন নকৰক কিয়, সেই অস্ত্ৰইও একো কাম কৰিব পৰা নাই। তাৰোপৰি হেতী অস্ত্ৰই যিটো কৰ্ম সাধন কৰিব নোৱাৰিলে, ইয়াৰ পিছত শিৱৰ নামত যিমানবিলাক অস্ত্ৰ আছে, সেই অস্ত্ৰবিলাক কোনোদিন শিৱই প্ৰয়োগেই কৰা নাছিল। কেৱল দুপাত অস্ত্ৰৰে তেওঁ সাধাৰণতে শত্ৰুপক্ষক নিপাত কৰিছিল। এপাত হৈছে ত্ৰিশূল আৰু আন অস্ত্ৰ হৈছে পিনাক ধনু। এই দুই অস্ত্ৰৰেহে আটাইতকৈ বেছি তেওঁ প্ৰয়োগ কৰিছিল। তাৰপিছত প্ৰয়োগ কৰিছিল হেতী নামৰ অস্ত্ৰ।
ইয়াৰ বাহিৰে যিমানবিলাক অস্ত্ৰ তেওঁ আছে এই সমস্ত অস্ত্ৰ কোনোদিন তেওঁ ব্যৱহাৰেই কৰা নাছিল। এতিয়া কিন্তু বীৰভদ্ৰই হেতী অস্ত্ৰ যেতিয়া তেওঁ প্ৰয়োগ কৰিব সফল হ'ব নোৱাৰিলে, তেতিয়া অন্যান্য অস্ত্ৰবিলাকক অভিষেক কৰিছে, প্ৰথমবাৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰিছে। কিন্তু সেই অস্ত্ৰবিলাকেও কোনো কাৰণতে শিৱৰ দক্ষৰ আপোনাৰ ছাল অকণমানকে ফুটা উলিয়াব নোৱাৰিলে, বিন্ধাই তেওঁ সম্ভৱ নহয়। গতিকে এনেকুৱা এটা অৱস্থাত এতিয়া বীৰভদ্ৰই এতিয়া চিন্তা কৰি আছে কি কৰা যাব, কেনেকৈ দক্ষক এতিয়া মাৰিব পৰা যায়। সৰ্ব অস্ত্ৰ ব্যৰ্থ হৈ গৈছে। গতিকে কি মহাশক্তি আছে দক্ষৰ, এতিয়া বীৰভদ্ৰই চিন্তা কৰি আছে। তাৰ উপায় এতিয়া কেনেকৈ ভগৱতে তেওঁ দিব, আহকচোন বাৰু তাৰ পিছত আমি পদলৈকে আগবাঢ়ো। কৃষ্ণ কিন্তু কিছু সময়ৰ পিছত তেওঁতো উপায়টো পাই গ'ল। হয়তো শিৱই এক মহাশক্তিৰে বীৰভদ্ৰৰ অন্তৰত এই বুদ্ধিটো তেওঁ দিলে। বুদ্ধিটো পোৱাৰ পিছত তেওঁৰ মনত এটা আনন্দ ভাৱ আহি গ'ল। উপায়হীন অৱস্থাত যেতিয়া তেওঁ উপায় এটা পায়,
সেই উপায়টো পোৱাৰ পিছত মনত যি এটা সুন্দৰ ভাৱ এটা আহে, সেই ভাৱটো এতিয়া বীৰভদ্ৰ লাগিছে। তেওঁ মনতে তেওঁ ইমান সন্তোষিত হৈছে। তাৰপিছত সেই উপায়টো অনুসৰি কি কৰিলে, যে ইয়াৰ পশুৰ দৰে মুচৰি মুচৰি নামাৰিলে আৰু উপায় নাই। কাৰণ এতিয়া পশুবধ আচৰণ কৰি আছে, হাজাৰ হাজাৰ লক্ষ লক্ষ জীৱবিলাকক তেওঁ বলিৰ নামত প্ৰাণ দি আছে। গতিকে এইজনক এতিয়া পশুৰ দৰে মুচৰি মুচৰি তেওঁ মাৰিব লাগিব। এই ধাৰণাটো অহাৰ পিছতে তেওঁ মূৰটোত লাহেকৈ হাতখন দি পিছত টানকৈ ধৰি যেতিয়া মুচৰিবলৈ আৰম্ভ কৰিলে, একে মুচৰতে দক্ষৰ শিৰ ছিন্ন হৈ গ'ল। আৰু লগে লগে সমস্ত শিৱগণ, শিৱৰ সেনাগণ আনন্দত তেওঁলোকে উত্ৰাল হৈছে। জয় মানে বীৰভদ্ৰ বুলি, জয় শিৱ বুলি, জয় শিৱ শম্ভু বুলি এনেদৰে অট্টহাস্য কৰি তেওঁলোকে আনন্দিত হৈছে। কাৰণ এই দক্ষ যজ্ঞত শিৱৰ আটাইতকৈ বেছি শত্ৰুৰূপে গণ্য কৰা, যাৰ কাৰণত মাতৃ সতীয়ে নিজৰ দেহ পৰ্যন্ত ত্যাগ কৰিব লগা হোৱাৰ যি এটা মৰ্মবেদনা, যে দক্ষক বধ কৰাৰ পিছত এই মৰ্মবেদনাৰ কিবা নহয় কিবা এটা প্ৰকাৰে শান্ত কৰিব পৰা ব্যৱস্থা হ'ব। আজি চকুৰ সন্মুখতে অসম্ভৱক সম্ভৱ কৰি বীৰভদ্ৰই মুচৰি মুচৰি দক্ষৰ শিৰটো তেওঁ দেহৰ পৰা ছিন্ন কৰি দি দিয়াৰ এই উল্লাস এতিয়া শিৱৰ সৈন্যসকলে সুন্দৰভাৱে প্ৰকট কৰিছে। কৃষ্ণ কৃষ্ণ চিন্তা কৰি চাওকচোন বাৰু। কিন্তু ডাঙৰ ৰহস্যটো হৈছে কি, এই ঋষিগণক শিৱ সেনাই কোনো কাৰণতে কিন্তু বধ কৰা নাই। তেওঁলোকক কৈছোঁ শাস্তি দিছে, ভৃগুমুনিক ধৰি দাড়ি উভালি দিছে, বান্ধি কুন্ধি তেওঁক এনেকুৱা এক ঘোৰত্বৰ শাস্তি দিছে। কিন্তু তাৰপিছতো তেওঁকতো বধ কৰিবৰ কাৰণে চিন্তাই কৰা নাই। গতিকে ঋষিমুনিসকলক কোনো কাৰণতে যেনেকেই নহওক শত্ৰু বুদ্ধিয়ে তেওঁলোকক বধ কৰিব নোৱাৰে। কিন্তু তেওঁলোকে এই শাস্তিটো পাব লগা হ'ল এই কাৰণেই, তেওঁলোকৰ শক্তি প্ৰয়োগ যথাস্থানত শুদ্ধভাৱে যেনেদৰে কৰিব লাগে, তাৰ যদি অপপ্ৰয়োগ হয় তাৰ শাস্তি ভুগিব লাগিব। জানি শুনিও শিৱৰ বিদ্ৰোহ কৰা এই দক্ষৰ যজ্ঞত এতিয়া তেওঁলোক মুখ হৈ থকাৰ কাৰণত দক্ষই মহাশক্তি দিনক দিনে তেওঁ বৃদ্ধি কৰিবলৈ সাহস কৰিব পাৰিছে। তাৰ কাৰণতে আজি ঋষিমুনিসকলৰ এই দ্বন্দ্ব। কিন্তু ঋষিমুনিসকলক কোনো কাৰণতে প্ৰাণ নাশ কৰিবৰ কাৰণে চিন্তা নকৰে। হয়তো সেইটো বুদ্ধিও শত্ৰুভাৱে বীৰভদ্ৰই কেতিয়া গ্ৰহণ কৰা নাই। কাৰণ বীৰভদ্ৰ বুলি অন্য বেলেগ এটাক ভাবিব নালাগে। শিৱৰ সমস্ত শক্তিৰ এক ৰূপ বীৰভদ্ৰ। আজি শিৱই কেতিয়াও ঋষিমুনিসকলক বধ কৰিব নোৱাৰে।
সৎগুৰুসকল আমাৰ দেহৰ ভিতৰতে ঋষিমুনি সকলো আছে দেহৰ ভিতৰতে সন্ত সাধু ৰূপত মহন্ত পুৰুষ সকলো আছে চিন্তা বিবেক বুদ্ধি জ্ঞান দৰ্শন এই সমস্তবিলাকৰ জৰিয়তে সৎ সাধু শক্তিসমূহ আমাৰ দেহৰ ভিতৰত আছে কিন্তু মহা অহংকাৰী শক্তিটোৱে সমস্ত দেহ ৰাজ্য যেতিয়া দখল কৰি থাকিব বাকীসকলে তাপ মাৰি থাকিব লগা হৈ যায় হয়নে নাই কওকচোন বাৰু অহংকাৰৰ ৰাজ্যত সাধু সন্ত মহন্তই নিজৰ মান মৰ্যাদা অটুট ৰাখি তেওঁলোকে নিৰ্বাক হৈ থাকিহে বুদ্ধিমন্তৰ কাম কৰি ভিতৰি চিন্তা কৰে হে প্ৰভু এই দৈত্য দানৱৰ কবলৰ পৰা যেনে তেনে হ'লেও আমাক উদ্ধাৰ কৰা গতিকে যেতিয়াই তেওঁলোকৰ অন্তৰত এই ধ্যান ধাৰণা আহিব তেতিয়াই ভগৱন্তই কিবা এটা লীলা কৰি সেই অহংকাৰী সত্তাটোক যেনেকৈ নহওক নিপাত কৰাৰ চলেৰে নিজৰ দেহৰ ভিতৰত থকা জ্ঞান বুদ্ধি সমস্ত প্ৰকট কৰিবৰ কাৰণে যত্ন কৰে আজি ঠিক তেনেদৰে সন্মুখত দক্ষৰ যিটো অৱস্থা এই দক্ষৰ অৱস্থাটো দেখা পোৱাৰ পিছত আজি ঋষিমুনিসকলে নিজকে চিন্তা কৰিছে এতিয়া আমাৰ কি অৱস্থা হ'ব এই মুহূৰ্ততো তেওঁলোকে ভাবিব পৰা নাই যে আমাৰ কৰ্ম দুখৰ পৰা আমি ৰেহাই হয়তো শিৱৰ পৰা আমি পাম কিন্তু তেওঁলোকে এটাই জানে দক্ষৰে যদি এইটো অৱস্থা হৈছে দক্ষৰ যজ্ঞত শিৱক নিন্দা কৰাৰ সময়ত আমি মুখ হৈ থকাৰ যিটো মহা শাস্তি সেই শাস্তিটো আমিতো পাবই লাগিব কিন্তু বিষয়ৰ কি মুখ এই মুহূৰ্তটো এতিয়া তেওঁলোকে চিন্তা কৰিব পৰা নাই যে ভয়ংকৰ শত্ৰুৰ সন্মুখতো আমি সাহসেৰে কেনেকৈ থিয় হ'ব পাৰোঁ সেই শক্তিটো আমি কেনেকৈ নিজৰ পৰা আমি লাভ কৰিব পাৰিম এই কথাটোহে এই তত্ত্বটোহে বা ৰহস্যটোহে আমি নিজকে বিচাৰি চাবলৈ যত্ন কৰিব লাগিব কিন্তু বাহিৰৰ কোনো শক্তিৰ প্ৰভাৱত যদি আমি নিজে শক্তিমন্ত হ'বলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমাৰ কোনো লাভ নহ'ব কিন্তু এই শক্তি প্ৰভু ভগৱন্তে কেনেকৈ কাক দিয়ে এই কথাটো যদি আমি চিন্তা কৰোঁ শক্তিটো বাহিৰৰ পৰা নাহে প্ৰভুসকল সেই শক্তিটো আমাৰ দেহৰ ভিতৰতে প্ৰভু ভগৱন্তে আমাক দি থৈছে সেই শক্তিৰ ওপৰত আমাৰ পৰিচয় হ'ব লাগিব সেই শক্তিটোক আমি এইকাৰণে পৰিচয় লাভ কৰিব নোৱাৰোঁ কাৰণ আমাৰ বিষয়ৰ মলে আমাৰ এই শক্তিটোক ঢাকি ৰাখিছে সোণ এটুকুৰাক যেনেকৈ ময়লাই লেতেৰা আৱৰ্জনাৰে যেনেকৈ সোণৰ ৰূপটোকে হেৰুৱাই পেলায় বোকাময় এটা অৱস্থাত কলুষিত অৱস্থাত কদৰ্যময় অৱস্থাত লেটিপিটি হৈ থকাৰ অৱস্থাটো আমি এইটুকুৰা যে সোণ হয় চিনিব নোৱাৰা এটা অৱস্থা যেতিয়া আহে গতিকে তাৰ যিটো প্ৰভাৱ আমি নাপাওঁ কিন্তু যেতিয়া বুজিম যে এটুকুৰা সোণ হয় এই সোণৰ শক্তিটো আমি যেতিয়াই নহওক আমি যদি পাব লাগে তেতিয়াহ'লে সোণ টুকুৰাক আমি ক'ত দলিয়াব লাগিব আপুনি অগ্নিত আমি তাক কি কৰিব লাগিব প্ৰজ্বলিত কৰিব লাগিব অগ্নিত প্ৰজ্বলিত কৰা মানে কি বুজায় মহা এক মানে শক্তিৰ লগত যিটো শক্তিয়ে আমাক নিক্ষেপ কৰিব পাৰে সেই শক্তিটোৰ লগত আমি যুদ্ধ কৰিব লাগিব নহয় জানো কিন্তু যদিহে সেই সোণ টুকুৰাক যদি এনেদৰে এটা বিষয়ৰ অগ্নিত যদি প্ৰজ্বলিত কৰা যায় এটা সময়ত সোণ যদি প্ৰকৃততে আমাৰ দেহৰ ভিতৰত আছে জ্ঞান আৰু শক্তিটো যদি আমাৰ দেহৰ ভিতৰত আছে তেতিয়াহ'লে বিষয়ৰ যন্ত্ৰণাৰ ভোগ কৰাৰ পিছত আমাৰ আত্ম উপলব্ধিৰে আমাৰ সেই জ্ঞানৰ পোহৰটো আমাৰ দেহৰ ভিতৰত লাভ কৰিব পৰা যাব তেতিয়া নিজকো চিনি পাম আৰু সেই নিজকে চিনি পোৱাৰ যিটো ভাৱনা আহিব সেইটোৱেই মহাশক্তি সেই শক্তিটো পোৱাৰ পিছত আমাৰ আৰু ভয় কৰিব লগা একো নাথাকে যেনেকৈ এদিন চাওকচোন বাৰু হৰিন্ধি নামৰ পুঁজিবহীজনীয়ে তেওঁ এটা সময়ত ভাবিব পৰা নাছিল যে কংসৰ কবলৰ পৰা মুক্ত কৰিবৰ কাৰণে মই কেতিয়াবা সুযোগ পাম তেওঁ জানে দুৰ্দান্ত কংস
এই দুৰ্দান্ত কংসৰ পৰা ৰক্ষা কৰাৰ এটাই উপায়, তেওঁ যি কয় তাকেই মানিব লাগিব। গতিকে তেওঁ দাসী হিচাপে তেওঁ আছিল। সদায় ৰাতিপুৱা তেওঁ সূৰ্য আৰাধনা কৰে, বিষ্ণু আৰাধনা কৰে। সেই সূৰ্য আৰাধনা বিষ্ণু আৰাধনা কৰাৰ মহামন্ত্ৰৰে তেওঁ যেতিয়া তিলক চন্দন কংসক যেতিয়া প্ৰথমতে তেওঁ পিন্ধায়, কংসই সেইদিনাখন চিন্তা কৰে যে দিনটোৰ কাৰণে মোৰ আৰু ভাবিব লগা নাই, কোনো শত্ৰুৱে মোক একো কৰিব নোৱাৰে। সেই শৈলীন্তি যেতিয়া কৃষ্ণ বলোৰামক প্ৰথমতে লগ পাইছিল, কৃষ্ণ বলোৰামে যেতিয়া তেওঁক ধেমালি কৰিছিল, সেই সময়তো তেওঁ বুজিব পৰা নাছিল। আৰু কৃষ্ণই যেতিয়া খুজি কৰিছিল যে তুমি এই চন্দনৰ ফুটটো তুমি কাক দিবা, কৈছে মহাৰাজ কংসক দিব লাগিব, কংসক নিদিলে কংসই মোক কেতিয়াও ৰেহাই নিদিব। কৃষ্ণই কৈছিল কংসক কিয় দিব লাগে, মোকে দিয়া। এনেদৰে তেওঁলোকক ধেমালি কৰাৰ পিছতো এটা সময়ত জোৰ জবৰদস্তি কৰিব লগা হ'ল ধেমালিৰ চলেৰে কৃষ্ণই। যেতিয়াই শৈৰিন্দী নামৰ এই বুঢ়ীগৰাকীক যেতিয়া তেওঁ স্পৰ্শ কৰি দিলে, স্পৰ্শ কৰাৰ লগে লগে কুঁজি বহি গৈ পুৰখী যুৱতীত পৰিণত হ'ল। লগে লগে তেওঁৰ অন্তৰাত্মাত এই ধাৰণাটো আহি গ'ল যে তুমিয়ে সৃষ্টি স্থিতি গৰাকীজন, তোমাৰ কাৰণে মই আজি ইমান দিন তপ কৰি আছোঁ। সেই নেদেখা ঈশ্বৰজন এতিয়া মোৰ আগত সাকাৰ হ'ল। এই আত্মবুদ্ধি জ্ঞানটো যেতিয়া তেওঁৰ অন্তৰলৈ গুচি আহিল, তেতিয়া তেওঁ লগে লগে কৈছিল, হে প্ৰভু, এই চন্দনৰ তিলক এতিয়া মই হাঁহি মুখে তোমাক মই পিন্ধাম। তেতিয়াতো হাঁহি মুখে ইটিকিং কৰি অকণমান ধেমালি কৰাৰ চলেৰে কৃষ্ণই কৈছিল, মোক তুমি যদি চন্দনৰ তিলক পিন্ধোৱা তেতিয়াতো তোমাক কংসইটো মাৰিব, কংসই কাটিব, কি হ'ব তেতিয়া? তাৰ উত্তৰ সন্ধিয়ে কৰিছিল, জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তজনে মোৰ লগত থাকে, মোৰ সন্মুখত থাকে। কোনো কংসক মই ভয় কৰোঁ, কোনো কংসই মোক একো কৰিব নোৱাৰে, কাৰণ মোৰ সন্মুখত মোক সদয় কৰিব পৰাকৈ ভগৱন্ত মোৰ লগত আছে। এই বিশ্বাসটো হোৱাৰ পিছত এতিয়া মোৰ আৰু ভয় নাই। গতিকে এতিয়া প্ৰভু তুমি চন্দনৰ তিলক পিন্ধা আৰু তুমি তোমাৰ যাত্ৰা পথত অগ্ৰসৰ হৈ যোৱা। অৰ্থাৎ এই চন্দনৰ তিলক পিন্ধাই বা কৃষ্ণই চন্দনৰ তিলক পিন্ধি এই শক্তিটো জগতৰ আগত এনেদৰে দাঙি ধৰিলে যে এই তিলক পিন্ধাৰ পিছত এতিয়া আৰু মোৰ কোনো চিন্তা নাই। কংস বৰ সহজ হৈ গ'ল। অকল কংসই নহয়, জাগতিকভাৱে যিমানবিলাক প্ৰতিৰোধ শক্তি সন্মুখলৈ আহে সমস্তবিলাক অতিক্ৰম কৰিব পৰা যাব। গতিকে এই আত্মবিশ্বাসটো আমি নিজৰ দেহৰ পৰা আমি প্ৰথমতে নিজৰ মনৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব। স্বয়ং প্ৰভু ভগৱন্তজনে যদি দেহৰ ভিতৰতে থাকিয়ে নিৰাকাৰভাৱে থাকিয়ে সেই শক্তিটো যদি দেহক প্ৰদান কৰি আছে, সেই শক্তিৰ লগত পৰিচয় যেতিয়া আমাৰ হ'ব, আত্মবিশ্বাস নামৰ যিটো মহাশক্তি ই যেতিয়া প্ৰবল ৰূপ ধাৰণ কৰিব, ই কাকো ভয় নকৰে। তেওঁ নিজে নিজৰ সাহসত বুদ্ধিত তেওঁ অগ্ৰসৰ হ'ব। এতিয়া আজি এই ঋষি মুনিসকলৰ অন্তৰত এনেকুৱা এটা চিন্তাৰ উদ্ৰেক হ'বলৈ গৈ আছে, যিয়ে আমাক ৰক্ষা কৰিবলৈ ভাবিছিলোঁ সেইজনৰে এতিয়া এই অৱস্থা, এতিয়া আমাক ৰক্ষা কৰিব কোনে? এই চিন্তাটোৱে নিশ্চয় কিবা নহয় কিবা এটা গতি প্ৰদান কৰিব। যেতিয়া আমি কাৰোবাক আশ্ৰয় কৰি আমি থাকোঁ, সেই মুহূৰ্তলৈকে আমি নিজকে ৰক্ষা কৰিব পৰা শক্তিটো আমি লাভ কৰিব নোৱাৰোঁ। আজি ঋষি মুনিসকল আজি সেই বিভূতিত পৰিছে। এতিয়া তেওঁলোকৰ চিন্তা শক্তিয়ে নিজকে ৰক্ষা কৰিব পৰা উপায় কেনেদৰে উদ্ভাৱন কৰে, আমি পৰৱৰ্তী পদলৈকে আগবাঢ়িম। কৃষ্ণ।